মৰিগাঁৱৰ ১ নং গুণাৰামত ৰাইজে অনুষ্ঠিত কৰা সমূহীয়া বিবাহত ১৩ যোৰা দৰা কন্যাই অংশগ্ৰহণ। মৰিগাঁৱৰ ১ নং গুণাৰাম গাঁৱৰ ৰাইজে আৰ্থিক দৈন্যতাৰ বাবে বছৰ বছৰ ধৰি বৈদিক ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা ১৩ যোৰা দম্পতীক গাঁওখনৰ নামঘৰত অনুষ্ঠিত কৰে সমূহীয়া বিবাহৰ অনুষ্ঠান। বিবাহ কাৰ্য চলি থকাৰ মাজতেই একাংশই বেণ্ড পাৰ্টিৰ চেৱত নাচি বাগি আনন্দত আত্মহাৰা হোৱাৰ বিপৰীতে আয়তীসকলে জুৰিলে ইটোৰ পিছত সিটোকৈ বিয়ানাম। এই সন্দৰ্ভত গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। গুণামাৰা শ্ৰী শ্ৰী দামোদৰীয়া মাধৱ সমাজৰ উদ্যোগত আজি আমি ১৪গৰাকীকৈ দৰা আৰু কন্যাক সামূহিক বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। আপোনালোকে কৈছে যে এইটো এটা খুব মহৎ কাম কৰা হৈছে। আমি সনাতন সংস্কৃতিত আমি সামাজিক স্বীকৃতি অনুসৰি বিবাহ কাৰ্য সম্পাদন নকৰাটো এটা উচিত কাম নহয়, আৰু তাকেই উদ্দেশ্য হিচাপে লক্ষ্য ৰাখি যিসকলে তেওঁলোকে সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা হোৱা নাছিল, বিভিন্ন কাৰণত সামাজিকভাৱে তেওঁলোকে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা নাছিল। আজি আমাৰ ১ নং গুণামাৰা শ্ৰী শ্ৰী দামোদৰীয়া মাধৱ সমাজৰ উদ্যোগত ৪ আৰু ৫ মাৰ্চ তাৰিখে ১৪গৰাকীকৈ পুৰুষ মহিলাক আমাৰ এই কীৰ্তন গৃহতে সামূহিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। বিবাহ কাৰ্য সম্পাদন কৰি এটা সংস্কাৰ বাৰ্তা দিব বিচৰা আছে। সমাজত সংস্কাৰী কেনেকৈ হৈ আমি ভগৱন্তৰ প্ৰভু চিন্তা চৰ্চা আমি কৰিব পাৰোঁ, তাৰ দিক নিৰ্ণায়ক এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আমি অভিহিত কৰিছোঁ। পূৰ্বতে এনেকুৱা ধৰণৰ পদক্ষেপ কিন্তু আমাৰ গাঁৱত আমি হোৱাটো আমাৰ যতদূৰ সম্ভৱ আমাৰ মনত নাই। গতিকে আজি যিটো আমাৰ সমাজখনে যি পদক্ষেপ গ্ৰহণ কৰিলে, আমি সমাজৰ সভাপতি শ্ৰদ্ধা দধিয়াম দলৈ ডাঙৰীয়া, সম্পাদক ৰামাকান্ত মেধি ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ সমাজখনৰ প্ৰতিগৰাকী ভকত বৈষ্ণৱ বান্ধৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল দৰা আৰু কন্যাই ইয়াত আহি বিবাহ কাৰ্যত অংশগ্ৰহণ কৰিলে তেওঁলোককো আমি শলাগ লৈছোঁ, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সমাজৰ তৰফৰ। যোৱাকালিও সমূহে প্ৰায় ৫০ৰ পৰা ৬০ মধ্যৰ যিকেইগৰাকী আমাৰ বান্ধৱ আছিলে তেওঁলোকক আমি এদিন আগতীয়াকৈ বিবাহ কাৰ্যভাগ সম্পাদন কৰা হ'ল। আৰু আজি যিসকল আমাৰ অলপ যুৱচাম নৱ বিবাহিত বুলি ক'ব পাৰি, কেইবছৰমান হৈছে তেওঁলোকৰ বিবাহ কাৰ্য সম্পাদন হোৱা, কিন্তু সামাজিক প্ৰথাৰেদি বিবাহ কাৰ্য সম্পাদন কৰা নাছিল, সেইসকলক আজি বিবাহ কাৰ্য সম্পাদন কৰা হ'ল। যোৱাকালি ৩গৰাকী, আজি ১১গৰাকীকে ধৰি মুঠ ১৪গৰাকীক আজি বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। ঠিক আছে। ৰিপৰ্টাৰ লাইভ